মামি নিচিনাকে সব মাটি বাৰী ঘৰ এইবোৰ সব দখল কৰা আৰম্ভ কৰিছে। এটা পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰিছে। নিজৰ পৰিয়ালক যেনেকৈ ধনী কৰিছে, খোৱাং সমষ্টিটো বিধায়কে ৰাইজক ধনী কৰা নাই, ৰাইজৰ উন্নয়ন আৰু উন্নতি সধা নাই। ইয়াত যদি ধনী কৰিছে নিজৰ ভায়েক ধনী কৰিছে এইপাৰে, আৰু সিটো পাৰে নিজৰ বইনাইকক ধনী কৰিছে। আমাৰ ডেকা ল'ৰাবোৰে আজিকালি ঠিকা নাপায়, কোনে পাব বোলে বইনাই পাব, কোনে পাব বোলে ভায়েকে পাব। বিল যিবোৰ আছিলে বিলবোৰ আমাৰ ডেকা ল'ৰাবোৰে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰে লৈ তাত মাছ পালন কৰিছিলে, অকণমান তেওঁলোকে টকা পইচা পাই অৰ্জন কৰে। এতিয়া বিলবোৰৰ ওপৰতো হেমচকু। খোৱাং সমষ্টিতটো আপোনালোকে দেখিছে এটা জাগৰণ এটা আৰম্ভ হৈ গৈছে, মানুহ চাৰিওফালে ওলাই আহিছে আৰু বহুদিনীয়া যিটো তেওঁলোকৰ বিজেপি দলৰ বিশেষকৈ অপশাসন, এই সমষ্টিটো তেওঁলোকে কাম কৰিব নোৱাৰা যিটো কথা বতৰা, ৰাস্তা ঘাটবোৰ ঠিক ঠাক কৰিব নোৱাৰিলে, বিভিন্ন কাম কাজ কৰিব নোৱাৰিলে, আৰু বিজেপিৰ যিটো নীতি তেওঁলোকৰ মূল্য বৃদ্ধি কৰা, কৰ কাটল বঢ়াই দিয়া, সাম্প্ৰদায়িকৰণ সৃষ্টি কৰা, মাটি বেলেগক দিয়া, মৌলিক যিবোৰ বিষয় এইবোৰ বিষয়ত জনগণ অসন্তুষ্ট হৈ আছে। এজে হ'ল খোৱাং সমষ্টিৰ নিজে কাম কাজৰ ওপৰতো অসন্তুষ্ট হৈছেই। ৰাস্তা ঘাট নোহোৱা, চেচুঘাট দলং নোহোৱা, দলংবোৰ বনাব নোৱাৰা, কৃষকক ন্যায় নিদিয়া, কৃষকৰ উৎপাদন বৃদ্ধি নকৰা, গতিকে জনগণ স্বাভাৱিকভাৱে নেচাৰেলি ওলাই আহিছে আৰু বিজেপিক ওফৰাই পঠোৱাৰ যিখন সংগ্ৰাম, এই সংগ্ৰামত সকলো ৰাইজ জড়িত হৈছে, চামিল হৈছে। মই দেখিছোঁ যে এই উৎসাহ উদ্দীপনা অতি আশাপ্ৰদ আৰু খুব ভাল ফলাফলত এই বিধানসভা সমষ্টিৰ পৰা জিকি লৈ যোৱাৰ কাৰণে ৰাইজে প্ৰচেষ্টা অব্যাহত ৰাখিব। এইটো ৰাইজৰ জোৰ, আমি কেৱল মাত্ৰ জনগণৰ ওচৰলৈ যাবহে পাৰোঁ, তেখেতসকলে আশীৰ্বাদ কৰিলেহে আমি আগবাঢ়িব পাৰিম। কিন্তু মই দেখিছোঁ যে জনগণ এবাৰ সিদ্ধান্তমুখী হৈ আছে, যদিও আপোনালোকেও প্ৰচাৰ কৰি থাকে আঁচনিৰ পিছত ওলাই আহিব জানো, আঁচনিৰ পিছতো কিন্তু এবাৰ ৰাইজ ওলাই আহিছে, মহিলা বাঢ়িছে। যোৱা এটা দুটা দিনৰ ভিতৰত মহিলাৰ সংখ্যা বহুত বাঢ়িছে, আৰু সকলোৱে কৈছে যিবোৰ স্পীড ব্ৰেকাৰ বুলি তেওঁলোকে ভাবিছে স্পীড ব্ৰেকাৰ নহয়, আমি পাৰ হৈ ক'ব নোৱাৰাকৈ পাৰ হৈ আহি আমি ঠাইত মূল জেগাত আহি পাওঁ।